নমস্কাৰ চেনেলটিৰ সকলো নটিফিকেশ্যন পাবলৈ সাবস্ক্ৰাইব কৰক লগতে সকলো ভিডিঅ'ৰ পোনপ্ৰথমেই চাবলৈ বেল আইকনটো লোকে নিশ্চয় এই চিত্ৰবোৰ দেখিবলৈ পাইছা অষ্টমমান শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ত এই যিবোৰ চিত্ৰ আছে সেইবোৰ কিছুমান ৰেখাখণ্ডৰে গঠিত আৰু এইবোৰ এখন সমতলত অংকিত কৰা হৈছে আৰু এই ৰেখাখণ্ডবোৰে এটা একোটা বন্ধ ক্ষেত্ৰ সৃষ্টি কৰিছে এই বন্ধ ক্ষেত্ৰবোৰক আমি কিছুমান বহুভুজ বুলি কওঁ সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰ আমি বহুভুজ বুলি কওঁ আৰু বহুভুজৰ এই চিত্ৰসমূহ এনেকুৱা ধৰণৰ হয় বহুভুজবোৰক আমি ৰেখাখণ্ডৰ সংখ্যা অনুসৰি বা শীৰ্ষবিন্দুৰ সংখ্যা অনুসৰি সিহঁতক ত্ৰিভুজ চতুৰ্ভুজ পঞ্চভুজ ষষ্ঠভুজ সপ্তভুজ অষ্টভুজ নৱভুজ দশভুজ এনেধৰণে নামকৰণ কৰোঁ আমি দেখিবলৈ পাওঁ যে ত্ৰিভুজত বাহুৰ সংখ্যা বা শীৰ্ষবিন্দুৰ সংখ্যা 3টা হয় ঠিক তেনেধৰণে চতুৰ্ভুজত বাহুৰ সংখ্যা আৰু শীৰ্ষবিন্দুৰ সংখ্যা 4 হয় পঞ্চভুজত বাহুৰ সংখ্যা 5 আৰু শীৰ্ষবিন্দুৰ সংখ্যাও 5 হয় ষড়ভুজত হেনেকে বাহু আৰু শীৰ্ষবিন্দুৰ সংখ্যা 6 হয় সপ্তভুজত 7 হয় অষ্টভুজত বাহু আৰু শীৰ্ষবিন্দুৰ সংখ্যা 8 হয় আৰু নৱভুজত বাহু আৰু শীৰ্ষবিন্দুৰ সংখ্যা 9 হয় আৰু দশভুজত শীৰ্ষবিন্দুৰ সংখ্যা আৰু বাহুৰ সংখ্যা 10 হয় এতিয়া এই বহুভুজবোৰৰ অন্তঃকোণ আৰু বহিকোণ ইয়াতে তোমালোকে যেটো বহুভুজ দেখিবলৈ পাইছা ইয়াতে 4টা বাহু আছে আৰু 4টা বাহুৰে এটা চতুৰ্ভুজ গঠন কৰা হৈছে ABCD এটা চতুৰ্ভুজ গঠন কৰা হৈছে ইয়াতে ভিতৰৰ ফালে যিকেইটা আমি কোণ দেখিবলৈ পাইছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ নামকৰণ কৰা আছে সেইকেইটা হ'ল অন্তস্থ কোণ বহুভুজ এটাৰ অন্তৰ্ভাগত থকা কোণকেইটাকে আমি অন্তস্থ কোণ বুলি কওঁ আনহাতে আমি যদি এই চিত্ৰটো তোমালোকে চোৱা ABCD যেটো আমাৰ চতুৰ্ভুজ আছিল তাত B বিন্দুৰ পৰা E বিন্দুলৈকে এডাল ৰেখাখণ্ড বঢ়াই আনা হৈছে আৰু তাৰ ফলত CBE এটা কোণৰ সৃষ্টি কৰিছে বাহিৰৰ ফালে আৰু সেইটোক আমি বহিকোণ বুলি কওঁ আৰু ইয়াতে আমি সেউজীয়া চিনেৰে 5 নম্বৰ কোণ হিচাপে দেখুৱাইছো ইয়াতে আমাক ABCD এটা চতুৰ্ভুজত ইয়াতে বহিকোণ আৰু অন্তস্থ কোণবোৰ দেখুৱা হৈছে ইয়াতে কোণ 1 2 3 4 এইকেইটা হৈছে অন্তস্থ কোণ আৰু 5 6 7 আৰু 8 এইকেইটা হৈছে বহিকোণ এইবাৰ আহিল আমাৰ বহুভুজৰ বহুভুজৰ কৰ্ণত আমি দেখিবলৈ পাওঁ যে বহুভুজবোৰৰ যিবোৰ শীৰ্ষবিন্দু ওচৰতে থকা নাই যিবোৰ সংলগ্ন নহয় হেনুকুৱা শীৰ্ষবিন্দু দুটাক সংযোগকাৰী ৰেখাডালকে আমি কৰ্ণ বুলি কওঁ আৰু এনে ধৰণে আমি বহুভুজত বিভিন্ন ধৰণৰ বিভিন্ন সংখ্যক কৰ্ণ পাওঁ ইয়াতে দুটা চিত্ৰত তোমালোকে দেখাই পাইছা এটা হ'ল পঞ্চভুজত কৰ্ণ আছে আৰু এটা ষড়ভুজত কৰ্ণ কিছুমান দেখুৱা হৈছে ইয়াতে যেটো ABCD পঞ্চভুজ আছে তাত A শীৰ্ষবিন্দু আৰু C শীৰ্ষবিন্দুক সংযোগ কৰি এডাল কৰ্ণ অঁকা হৈছে তেনেকে B শীৰ্ষবিন্দু আৰু D শীৰ্ষবিন্দু সংযোগ কৰি BD কৰ্ণ এডাল অঁকা হৈছে হেনেকে C আৰু E বিন্দু সংযোগ কৰি CE কৰ্ণ আঁকা হৈছে আৰু হেনেকে A আৰু D বিন্দু সংযোগ কৰি AD কৰ্ণ অঙ্কন কৰা হৈছে এনেকুৱা ধৰণে আমি বিভিন্ন কৰ্ণ পাওঁ ইয়াতে কৈছে যে বহুভুজৰ সন্নিহিত নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক বহুভুজৰ কৰ্ণ বুলি কোৱা হয় ইয়াতে এইটোৱে বুজো যে যিবোৰ শীৰ্ষবিন্দু একেলগে বা
ক্ৰমিক আকাৰত নাই, ক্ৰমত নাই, মানে দূৰে দূৰে আছে, তেনেকুৱা শীৰ্ষবিন্দু সংযোগী ৰেখাকহে বা ৰেখাখণ্ডকহে আমি কৰ্ণ বুলি কওঁ। বহুভুজৰ সন্নিহিত কোণ আৰু সন্নিহিত বাহু। ইয়াতে যিবোৰ আমি অন্তস্থ কোণ দেখা পাইছোঁ, অন্তস্থ কোণবোৰত আমি দেখিবলৈ পাম যে দুটা কোণ আছে। আমি ৰঙা চিনেৰে দেখুৱাইছোঁ, এটা চি আৰু এটা ডি। এই কোণ দুটা এডাল বাহুৰে গঠিত, এডাল উমৈহতীয়া বাহুৰে গঠিত কোণ হয়। ইয়াতে উমৈহতীয়া বাহুডাল হ'ল চি ডি। এটা উমৈহতীয়া বাহু থকা দুটা কোণক আমি সন্নিহিত কোণ বুলি সেইকাৰণে কওঁ। ইয়াতে যদি আমি এ বিত চাওঁ, এ আৰু বিৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াতে এ বি বাহুডালৰ লগত থকা যি দুটা কোণ হয়, এটা এ কোণ আৰু এটা বি কোণ, এই দুটা হ'ব সন্নিহিত কোণ। তাৰপিছত আহিলে আমাৰ সন্নিহিত বাহু। এটা উমৈহতীয়া শীৰ্ষবিন্দু থকা দুটা বাহুক বহুভুজৰ সন্নিহিত বাহু বুলি কওঁ। এতিয়া আমি যদি ইয়াত চাওঁ, এই ডি বিন্দুটো, এই ডি বিন্দু শীৰ্ষবিন্দুটোৰ উমৈহতীয়া বুলি ধৰিলে তাত দুডাল বাহু পাওঁ। এডাল হ'ল চি ডি বাহু আৰু এডাল হ'ল ডি ই বাহু। এই চি ডি বাহু আৰু এই যিডাল চি ডি বাহু আছে আৰু ডি ই বাহু, এই দুডাল হ'ল আমাৰ সন্নিহিত বাহু। তাৰপিছত আমি যিবোৰ বহুভুজ দেখিবলৈ পাইছিলোঁ, তাত বিভিন্ন ধৰণৰ বহুভুজ পাইছিলোঁ। তাৰে আমি দুটা ভাগত ভাগ কৰোঁ। এটা হ'ল উত্তল বহুভুজ আৰু এটা হ'ব অৱতল বহুভুজ। এতিয়া তোমালোকে চোৱা, এই উত্তল বহুভুজবোৰ চোৱা। ইয়াতে তোমালোকে দেখিবলৈ পাবা যে সকলোতে ভিতৰৰ কোণবোৰ আমাৰ 180 ডিগ্ৰীতকৈ কম আছে। এইবোৰ কম আছে ইয়াতে। যে যিবোৰ বহুভুজৰ প্ৰতিটো অন্তস্থ কোণৰ মান, অন্তস্থ মানে আমি ভিতৰৰ কোণবোৰৰ কথা পাইছিলোঁ, যে প্ৰতিটো অন্তস্থ কোণৰ মান যদি 180 ডিগ্ৰীতকৈ কম হয় আৰু প্ৰতিটো কৰ্ণ বহুভুজটোৰ ভিতৰৰ ফালে যদি থাকে, তেতিয়াহ'লে সেনেকুৱা বহুভুজক আমি উত্তল বহুভুজ বুলি ক'ম। ইয়াতে কৰ্ণবোৰ তোমালোকে দেখা পাইছা যে সকলোতে কৰ্ণবোৰ ভিতৰতে আছে। আমি ত্ৰিভুজত কৰ্ণ নাপাওঁ। আনহাতে এইবোৰ যিবোৰ তোমালোকে বহুভুজ দেখিবলৈ পাইছা, এইবোৰ হ'ল অৱতল বহুভুজ। ইয়াতে যদিও তোমালোকে ভিতৰত এইবোৰ কৰ্ণ দেখা পাইছা, ইয়াতে এই ৰঙা চিন দিয়া যিকেইডাল কৰ্ণ আছে, এইকেইডাল কৰ্ণ, এইবোৰ কৰ্ণবোৰ বাহিৰৰ ফালে আছে। এতিয়া আৰু ইয়াতে ভিতৰৰ কোণবোৰ তোমালোকে দেখিবা যে কোনোবাটো আমাৰ 232 ডিগ্ৰী আছে, 255 ডিগ্ৰী আছে, 255 ডিগ্ৰী আছে, 232 আছে, এনেকুৱা মানে 180তকৈ বেছি আছে কিছুমান। তেতিয়াহ'লে সেইবোৰ আমাৰ অৱতল বহুভুজ হ'ব। যে যি বহুভুজৰ অতি কমেও এটা অন্তস্থ কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি আৰু কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰৰ ফালে থাকে, সেই বহুভুজক অৱতল বহুভুজ বুলি আমি কওঁ। এইকেইটা তোমালোকে ছবি পাইছা ইয়াতে। তাৰপিছত ইয়াতে দুটা চিত্ৰ তোমালোকে চোৱা। ইয়াতে আমাৰ যিটো প্ৰথম চিত্ৰ আছে, ইয়াতে দেখিবলৈ পাইছা যে এই যিটো চিত্ৰ আছে, ইয়াতে দেখিবলৈ পাইছা যে বাহুবোৰ দেখাতে আমি গম পাওঁ যে ইহঁতৰ কোণবোৰ, অন্তস্থ কোণবোৰৰ মানবোৰ বেলেগ বেলেগ, লগতে ইয়াৰ বাহুৰ দৈৰ্ঘ্যবোৰ আমাৰ বেলেগ বেলেগ আমি পাই আছোঁ। আৰু এই যিটো চিত্ৰ দেখা পাওঁ সেউজীয়া ৰঙেৰে, সেইটোত আমি দেখা পাওঁ যে ভিতৰৰ অন্তস্থ কোণবোৰ আমাৰ একেই আছে আৰু বাহুৰ দৈৰ্ঘ্যবোৰো আমাৰ একেই আছে। ইয়াতে যিবোৰ বহুভুজৰ অন্তস্থ কোণবোৰৰ মান বেলেগ বেলেগ হয় আৰু বাহুৰ দৈৰ্ঘ্য, প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্যই বেলেগ বেলেগ হয়, সেইবোৰ হ'ল আমাৰ বিষমবাহু বহুভুজ।
যি উত্তল বহুভুজৰ বাহুকেইটা অসমান আৰু অন্তস্থ কোণকেইটাও সমান নহয় সেই উত্তল বহুভুজক বিষমবাহু বহুভুজ বোলে। আনহাতে এইটো চিত্ৰত মই যে ক'লোঁ ইয়াতে দেখা পাইছা যে ভিতৰৰ কোণবোৰ আমাৰ সমান আছে, বাহুবোৰৰো জোখটো সমান আছে, সেইবোৰক আমি সুষম বহুভুজ বুলি কওঁ। যি উত্তল বহুভুজৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মাপো সমান সেই উত্তল বহুভুজক সুষম বহুভুজ বুলি কওঁ। ইয়াতে এইবোৰ ছবি দিয়া হৈছে, তোমালোকে ভিডিঅ'টো পজ কৰি ভালকৈ চাব পাৰিবা। তাৰপিছত আমি দেখা পাওঁ যে চতুৰ্ভুজ বা পঞ্চভুজ মানে বহুভুজবোৰৰ আমাৰ অন্তস্থ কোণৰ সমষ্টি আছে। এতিয়া অন্তস্থ কোণৰ সমষ্টিবোৰ আমি কেনেকৈ উলিয়াব পাৰোঁ, যে আমি ইয়াতে চতুৰ্ভুজটোক দুটা ত্ৰিভুজৰ আকাৰত ভাগ কৰিছোঁ আৰু আমি জানো যে এটা ত্ৰিভুজৰ অন্তস্থ কোণৰ মান সমষ্টি 180 ডিগ্ৰী হয়। তেতিয়াহ'লে আমাৰ বহুভুজত যিমানটাই ত্ৰিভুজ হ'ব, ইয়াত এটা ত্ৰিভুজ এটা ত্ৰিভুজ, তেতিয়াহ'লে দুটা ত্ৰিভুজ যোগ কৰিলে আমাৰ যিমান হয় 360 হ'ল। পঞ্চভুজত আমি 1 2 3 তিনিটা আমি কি পাওঁ ত্ৰিভুজ পাইছোঁ। তেতিয়াহ'লে ইয়াতে 3 × 180 = 540 আমি অন্তস্থ কোণৰ সমষ্টি পালোঁ। নেক্সট তেনেকৈ ষড়ভুজৰ পাবা 4 × 180 কাৰণ ইয়াতে 4টা আমি এনেকুৱা ত্ৰিভুজ বনাব পাৰোঁ। সপ্তভুজত সেনেকৈ আমি 5টা পাৰিছোঁ, সেইকাৰণে 5 × 180 এনেকুৱা হয়। এতিয়া সেইখিনিকে আমি সূত্ৰ আকাৰত এনেকুৱাকৈ দেখুৱাব পাৰোঁ যে বহুভুজ যদি ত্ৰিভুজ হয়, বাহুৰ সংখ্যা 3, অন্তস্থ কোণ 180 আছে, তেতিয়াহ'লে আমি এনেকুৱাকৈ দেখুৱাব পাৰোঁ 3 - 2 × 180। এইটো আমাক সূত্ৰ এটা বনাই দিছে। চতুৰ্ভুজৰ কাৰণে সেনেকৈ বাহুৰ সংখ্যা 4, অন্তস্থ কোণ 360, তেতিয়াহ'লে 4 - 2 = 4 - 2 × 180 এনেকৈ আমাৰ এনচাৰবোৰ ওলাব। এইখিনি তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত আমি অন্তস্থ কোণৰ সমষ্টিটো এনেকৈ ওলাব পাৰোঁ যে যদি আমাক n সংখ্যক বাহু দিয়াই থাকে আৰু nৰ পৰা 2 মাইনাছ কৰিলে আমি কি পাওঁ, যে nৰ পৰা 2 মাইনাছ কৰিলে আমি এটা সংখ্যা পাম। nটো আমি যিহেতু নাজানো, তাৰে লগত আমি 180 কৰিলে 180টোক আমি ভাঙিছোঁ কি কৰি 2 × 90 কৰি। তাৰপিছত আমি 2টো ইয়াতে ভৰাই দিওঁতে 2 nৰ লগতো হৈছে আৰু 2টো 4ৰ লগতো হৈছে, তাৰমানে ব্ৰেকেটৰ ভিতৰত 2n - 4 হোল ইনটু 90 এনেকৈ আমি এইটো বস্তুটো পাই যাওঁ। এইখিনিয়ে আছিল বহুভুজৰ বিষয়ে। আশা কৰিছোঁ তোমালোকে বস্তুখিনি বুজি পাইছা, ভালকৈ পঢ়িবা।